নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ হোৱাট ইজ অপজিশ্যন পলিটিকেল পাৰ্টি, মানে বিৰোধী ৰাজনৈতিক দল মানে কি হয়। মানে আমাৰ গণতন্ত্ৰ, সকলোৱে কৈ থাকে গণতন্ত্ৰ। গণতন্ত্ৰ মানে গণ মানে মানুহ আৰু তন্ত্ৰ মানে মানুহৰ দ্বাৰা গঠিত এখন চৰকাৰ, সেইটোক কয় গণতন্ত্ৰ। তাত মানে এটা পক্ষ হ'ল শাসকীয়, এটা পক্ষ হ'ল বিৰোধী। শাসকীয় পক্ষই যিবোৰ কাম কৰে সেইবোৰ কাম অপজিশ্যন পাৰ্টীয়ে ভাল হৈছে নে বেয়া হৈছে এইটো চাব লাগে, চাই কিনে জনাব লাগে। তো এতিয়া আমাৰ দেশত অপজিশ্যন পাৰ্টি মানে কি হয়, মানে আমাৰ দেশখন যেতিয়া স্বাধীন হ'ল, মানে আমাৰ দেশৰ ৰাজধানী আছিলে লণ্ডন আপোনাৰ ইংলেণ্ড আছিলে, লণ্ডন আছিলে ৰাজধানী। তো লণ্ডনৰ পৰা মানে আমাৰ দেশটো কণ্ট্ৰল হৈছিলে। যেতিয়া আমাৰ দেশখনক ব্ৰিটিছে এৰি গুচি গ'ল, তেতিয়া আমাৰ দেশখন ভাৰতৰ মানুহে চলাব লগা হ'ল, চৰকাৰ বনাই চলাব লগা হ'ল। তো চৰকাৰটো বনালে, কিন্তু তাত মানে বিৰোধী দলৰ কাম কি সেইটো মানে বিৰোধীয়ে নাজানিলে, বুজিয়ে নাপালে। মানে কি বিৰোধিতা কৰিম, কাৰণ ব্ৰিটিছেতো এৰি গুচি গ'ল, এতিয়া আমি দেশখন চলাব লাগে। তো শাসকীয় পক্ষই যেনেকা মৰ্জি তেনেকা চলালে। এতিয়া বিৰোধী মানে কি, বিৰোধিতা মানে কি, অপ'জ কোনটো কৰিব লাগে সেইটো বিৰোধী পাৰ্টীয়ে নাজানে। বিৰোধী পাৰ্টীয়ে এইটোও নাজানে যে বিৰোধী মানে কি। মানে কিহৰ বিৰোধিতা কৰিব। এতিয়া যিবোৰ দেশৰ নাগৰিক আছে তেওঁলোকেতো দেশ যে স্বাধীন হৈছে সেইটোও নাজানে। ব্ৰিটিছে এৰি গ'ল, কিয় এৰি গ'ল সেইটোও নাজানে। তো দেশ কোনে চলাই আছে এইটোও নাজানে। তাৰমানে আমাৰ দেশৰ মানুহখিনিৰ প্ৰথম কাম আছিলে কি জানে, মই কৈ আছোঁ। যেতিয়া দেশখন স্বাধীন হ'ল, যেতিয়া আমাক মানে লণ্ডনৰ পৰা কণ্ট্ৰল কৰিছিলে, তো যিটো আমাৰ শিক্ষা ব্যৱস্থা আছিলে সেই শিক্ষা ব্যৱস্থাটো ব্ৰিটিছে মানে নিজৰ মতে বনাইছিলে। প্ৰথম ভাঙিব লাগিছিল সেইটো, যে আমাৰ দেশ স্বাধীন হ'ল, এতিয়া আমি শিক্ষা ব্যৱস্থাটো নিজৰ মতে কৰিম, মানে এটা নিজে বনাম, এডুকেশ্যন মডেল এটা নিজে বনাম। তাত মানে নাগৰিকৰ অধিকাৰৰ বিষয়ে শিকাম, তাত মানে দেশ মানে কি, দেশত থকা এজন নাগৰিকৰ কিমান পাৱাৰ আছে সেইবোৰ তেওঁলোকক শিকাম। তাৰে পিছতহে মানে নাগৰিকজন জনা হ'ব। নাগৰিকজন জনা হ'লেহে মানে চৰকাৰটো ভালকৈ চলিব। তো সেইকাৰণে শিক্ষা ব্যৱস্থাটো সলনি কৰাটো প্ৰয়োজন আছিলে। কিন্তু কৰিব কোনে? কৰিবলৈ কোনো নাই। মানে যিখন মানে সংবিধান বনালে, যোনে লিখিলে, ঠিক আছে, তেওঁৰ সময়ত তেওঁ লিখিলে। তাৰে পিছত এইবোৰ কথা আলোচনা হ'ব লাগিছিল যে আমাৰ শিক্ষা ব্যৱস্থা, এতিয়াতো আমাকতো আৰু লণ্ডনৰ পৰা আমি কণ্ট্ৰল নহওঁ, এতিয়াতো আমাক ব্ৰিটিছে শাসন কৰা নাই, তো আমি শিক্ষা ব্যৱস্থাটো সলনি কৰি দিওঁ, সেইটো কৰিব লাগিছিল। তো সেইটো বিৰোধীয়ে সেইটো হেঁচা দিব লাগিছিল যে শিক্ষা ব্যৱস্থাটো সলনি কৰক। শিক্ষা ব্যৱস্থাটো সলনি কৰিলে সকলো সলনি হৈ গ'ল হয়, কিন্তু শাসকীয় পক্ষইটো নাজানে কি কৰিব লাগে কি কৰিব নালাগে, বিৰোধী পক্ষইও নাজানে কি কৰিব লাগে। তো এতিয়া চাওক, মই এটা চিম্পুল কথা কৈ আছোঁ। গুৱাহাটীত যিমান ফ্লাইঅভাৰ বনাই আছে মই দেখা পাইছোঁ, চবফালে বনাই আছে। তো মোৰ মতে ইমান ফ্লাইঅভাৰ প্ৰয়োজন নাই, কিন্তু সেই কথাটো ক'ব কোনে, ক'বলৈ কোনো নাই। আপোনাৰ ইয়াত এই যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ফেঞ্চি বজাৰ ভৰলুমুখ, তাত আপোনাৰ নদীৰ পাৰে পাৰে এখন বনাইছে, আকৌ এখন ইফালে ভিতৰ দি বনাইছে, মানে সোণাৰাম হাইস্কুলৰ গেটৰ কাষেদি বনাই দিছে, ভৰলুমুখ থানাৰ কাষেদি। তো তাত প্ৰয়োজনে নাই ভাই। তাত কি প্ৰয়োজন আছে? একো প্ৰয়োজন নাই। কিন্তু তাত যিবোৰ স্থানীয় বাসিন্দা তেওঁলোকে একো নাজানে। গুৱাহাটীবাসী যিবিলাক গুৱাহাটীত বসবাস কৰা লোকেল মানুহ আছে তেওঁলোকে একো নাজানে। তেওঁলোকে ক'ব পৰা নাই যে ইমান নালাগে, হৈ গ'ল, যি বনালে হৈ গ'ল, বন্ধ কৰা। কোনে ক'ব? এইটো কাম হ'ল আপোনাৰ অপজিশ্যন পাৰ্টি। তো অপজিশ্যন পাৰ্টীয়ে এইটো ক'ব পৰা নাই।
তো তাৰমানে আমাৰ দেশত অপজিশ্যন পাৰ্টিৰ মানে ৰোলটো ভেৰি উইক, মানে তেওঁলোকৰ দুৰ্বল আৰু একদম দুৰ্বল, একোৱে নাই। তো একো নাই কাৰণে আমাৰ দেশৰ ছিষ্টেমটো মানে এনেকুৱা হৈ আছে স্বাধীন হোৱাৰ পিছতো। তো ছিষ্টেম সলনি কৰা প্ৰয়োজন আহিছে, কৰিব কোনে, ক'ব কোনে? ঠিক আছে, ধন্যবাদ।